গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা? জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আপোনাৰ ভিতৰত গুৰুদেৱৰ প্ৰতিটো কথাত বিশ্বাস থাকিব লাগিব। আপোনাৰ বুদ্ধিমত্তাই কাম কৰা নাই। গুৰুৱে যিবোৰ কথা কৈ আছে আপুনি সেয়া বুজা নাই, গতিকে আপোনাৰ মনত এইবোৰ চিন্তা আহিব নালাগে যে এনেকুৱা হ'ব নোৱাৰে। তেন্তে আপুনি পৰমাত্মাৰ সৈতে সংযুক্ত হোৱা নাই। আৰু পুণ্যাত্মাসকলে এইসকল ভুৱা সন্ত আৰু ঋষিয়ে এই কথাৰ শ্ৰদ্ধালুসকলৰ পৰা অযথা সুবিধা লৈছিল যে গুৰুৰ কথাত বিশ্বাস কৰিব নালাগে। কিন্তু সেই নকলিবোৰ গুৰু নাছিল। সিহঁতে সেই ধাৰণাৰ অবৈধ সুবিধা লৈ গোটেই গ্ৰুপটোকে কালৰ মুখত পঠিয়াইছিল কোটি কোটি সংখ্যাত। আৰু নিয়ম একেটাই যে গুৰুৱে যি ক'ব সেই কথাই সত্য, সেয়া ৰং হ'ব নোৱাৰে। কিন্তু তেওঁলোক ভুৱা গুৰু আছিল, তেওঁলোকৰ বচনবোৰ ভুৱা আছিল। আৰু শ্ৰদ্ধালুসকলে তেওঁলোকক অৰিজিনেল গুৰু ভাবি তেওঁলোকৰ কথাবোৰ সঁচা ভাবি লৈছিল। ইয়াতে ঠগ খালে। আৰু আজি আপোনালোকে ইমান প্ৰমাণ চাই যিবোৰ দাসে আপোনালোকক দেখুৱাই আছে, আৰু যিমান কথাই কয় সেই আটাইবোৰৰ প্ৰমাণ আছে, অন্যথা নহয়। যদি কেতিয়াবা প্ৰমাণ দেখুৱাব নোৱাৰো তেতিয়াও বুজি ল'ব লাগে যে এয়াই ফাইনেল। যি দাসে কৈ আছে। এতিয়া আপোনালোকৰ অন্তঃকৰণ বহুত মলিন হৈ পৰিছে ভুল জ্ঞান শুনি। এতিয়া ক'ৰবাত নহয় ক'ৰবাত সেই লেতেৰাবোৰ আমাৰ ভিতৰত অলপ হ'লেও থাকি যায়। সেই লেতেৰাবোৰ, সেই অজ্ঞানতা, সেই জ্ঞান শুনি থাকিলে লাহে লাহে আপোনালোকৰ সেই স্তৰ নোহোৱা হৈ গৈ থাকে। তাত সত্ত্বেও যদি কিছু পৰিমাণে থাকি যায় তেন্তে আপোনালোকৰ অন্তঃকৰণ এতিয়াও পৰিষ্কাৰ হোৱা নাই, ইয়াক স্বচ্ছ কৰক। গতিকে গুৰুৰ কথাত আপোনালোকৰ কোনো আপত্তি থাকিব নালাগে। আৰু যদি আপুনি আনৰ মাজত দুখ দেখি আছে তেন্তে সেই দুখ আপোনাৰ মাজতে আছে। যেনেকৈ এজন চোৰৰ ঘৰত এজন ভদ্ৰ বাটৰুৱা ৰাতি থাকিল আৰু তেওঁ জনা নাছিলে যে এওঁ চোৰ। এতিয়া সেই মানুহজনে তাতে ৰাতি বিশ্ৰাম কৰিলে, শুই পৰিল, আৰু চোৰজন জাগি থাকিল যাতে এওঁ ৰাতি উঠি চুৰ কৰিব নোৱাৰে। আৰু সেই ভদ্ৰ মানুহজন বাটৰুৱাজন ৰাতি শুইছিলে আৰু ৰাতিপুৱা আৰামত উঠিল, কাৰণ তেওঁৰ মাজত সেই দুখ নাছিল। এতিয়া সেই চোৰ গোটেই ৰাতি সাৰে থাকিল, কাৰণ তেওঁৰ সেই দুখ আছিল যে যদি এওঁ চুৰ কৰি নিয়ে। গতিকে পুণ্যাত্মাসকল, আমি নিজৰ দুৰ্গুণসমূহক যিবোৰ আমাৰ ভিতৰত আছে, আমি সেইবোৰ আনৰ মাজত দেখোঁ যে এওঁ কিয় এনেকৈ চাই আছে, খোজকাঢ়ি আছে, বহি আছে। গতিকে এই দুখ আপোনালোকৰ ভিতৰত বিদ্যমান। গতিকে এই দুখ যাৰ মাজত নাই তেওঁৰ ভিতৰত এই দুখ, এই বিচাৰ উৎপন্ন নহয়। গতিকে এনেকৈ আপুনি যেতিয়া গুৰুৰ মাজত নিৰ্দোষ দৃষ্টিৰে চাবলৈ ধৰিব, যিকোনো প্ৰকাৰে আপোনাৰ মনত এই চিন্তা ভাৱনা নাহিব। বহুত প্ৰকাৰৰ দুখ আছে যিবোৰ কালে আপোনাক দূৰ কৰিবলৈ প্ৰয়োগ কৰে, গুৰুৰ পৰা দূৰ কৰিবলৈ। গতিকে সেইবোৰৰ পৰা আপুনি বাচিব লাগিব আৰু এজন ভগতৰ দৰে নিজৰে জীৱনক সফল কৰিব লাগিব। গতিকে কোৱাৰ ভাৱাৰ্থ এইটো যে যেতিয়া আপোনাৰ সময় সমাপ্ত হ'ব বা আপোনাৰ ভক্তি সম্পূৰ্ণ হ'ব, সময় আপোনাৰ আয়ুস মালিকে বঢ়াব পাৰে যদি আপোনাৰ আৱেগ সঁচা হয়। এনেতো আপুনি এনেকুৱা এটা দুটা ঘটনা দেখি আছে যে এজন ভগত আছিল, তেওঁৰ মৃত্যু হৈ গ'ল। তেওঁ প্ৰকৃত ভগত নাছিল। ভগত হোৱাহেঁতেন মৃত্যু নহ'লহেঁতেন 40 বছৰ বয়সত। কাৰণ পৰমাত্মাই চাই লৈছে যে এতিয়া এই জ্ঞানটো গ্ৰহণ কৰি লৈছে, আৰু জ্ঞান গ্ৰহণ কৰাৰ পিছত ভক্তিও কৰি আছে। কিন্তু কিছুদিন পাছত কি হয়, মই আপোনালোকক যোৱাকালিও কৈছিলোঁ যে আপোনালোকৰ যেতিয়া সুখৰ পৰিমাণ বেছি হয়, তেতিয়া সেই সুখত আপোনালোকৰ কিছু নিয়ম উলংঘন হয়।
লোক লাজত পৰি আৰু যদি আপোনালোকৰ কোনো বাধা বিঘিনিও নাহে, আপোনালোকৰ কোনো ক্ষতিও নহয়, তেতিয়া আপোনালোকৰ দুঃসাহস বাঢ়ি যায় আৰু আপুনি পৰমাত্মাৰ পৰা দূৰ হৈ পৰে। কাৰণ আপোনাৰ ভিতৰত আগতে কোনো দুখ আছিল, সেই দুখৰ বাবে আপোনাৰ কানেকশ্যন কাটি গ'ল। তাৰ উপৰি আপুনি ভুলৰ ওপৰত ভুল কৰি আছে, নিয়ম ভংগ কৰি আছে, তথাপিও আপোনাৰ ক্ষতি হোৱা নাই। ইয়াৰ কাৰণ কি? যেনেকৈ ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় আৰু সিহঁতে যদি কোনো ভুল কৰে, তেতিয়া শিক্ষকে সিহঁতক ধমক দিয়ে, খং কৰে, টাইট দিয়ে, এনেকুৱা ভুল নকৰিবা, এনেকুৱা নকৰিবা, এনে কৰিলে তোমাক চৰ মাৰিম। এই বিভিন্ন ধৰণৰ যাৰ যাৰ হৰণ হয় চিধা কৰাৰ। আৰু যেতিয়া সেই ল'ৰাজনক শিক্ষকে ধমক দিয়ে, গালি পাৰে, তেতিয়া সি নিজৰ কামখিনি আগলৈ ঠিকেই কৰে, শুদ্ধ কৰে, তেতিয়া সফল হয়, সি সফল হৈ যায়। আৰু যিজন ল'ৰাক গুৰুৱে গালি দিয়ে, ধমক দিয়ে যে তুমি কিয় এনেকৈ নিয়ম মৰ্যাদা ভংগ কৰি আছা, তেতিয়া সি মনে মনে খং কৰে আৰু তেতিয়া তাৰ নাম বিচ্ছিন্ন হৈ যায়, তাৰ কানেকশ্যন কাট খাই যায়। যিসকল ল'ৰা ছোৱালী স্কুলৰ পৰা দূৰ হৈ যায়, স্কুললৈ অহা বন্ধ কৰি দিয়ে, বিদ্যালয়লৈ লাগিলে তেতিয়া সি গাধৰ ওপৰত উঠিয়েই ঘূৰি ফুৰক, নতুবা য'তেই যি উল্টা পুল্টা কৰি থাকক, শিক্ষকৰ সৈতে তাৰ কোনো লিংক নাথাকে। শিক্ষক স্কুলৰ পৰা গৈ আছে আৰু সেই ছাত্ৰজন যিজনে স্কুল এৰি দিছে, নিজৰ মূৰ্খতাৰ বাবে সি যদি ক'ৰবাত অপকৰ্ম কৰি আছে, তেতিয়া শিক্ষকে তাক গালি নাপাৰে, তাক একো নকয়, কাৰণ সি তেওঁৰ ট্ৰিটমেণ্টৰ বাহিৰত। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে আপোনালোকৰ মাৰ্ক সঠিকভাৱে পৰমাত্মাৰ সৈতে যুক্ত থাকিব, নিয়ম সংযোগ থাকিব, কানেকশ্যন যুক্ত থাকিব, তেতিয়া আপোনালোকৰ শ্বৰ্ট লাগিব। আপোনালোকে সামান্য ভুল কৰাৰ চেষ্টা কৰিলে তেতিয়া তৎক্ষণাত শ্বৰ্ট লাগিব, আপুনি সাৱধান হৈ যাব। আৰু যদি এনেকুৱা হোৱা নাই, আপুনি ভুলো কৰি আছে, তেন্তে ভাবি ল'ব যে আপোনাৰ কানেকশ্যন কাটি গৈছে, আপোনাৰ নাম কাটি গৈছে ভগৱানৰ সভাৰ পৰা। তেতিয়া আপুনি যিয়েই নকৰক কিয়, কাৰণ সেই সময়ত আপুনি যি পুণ্য সংগ্ৰহ কৰিছে, কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 4 বছৰ, এনেকুৱা আমি দেখিছোঁ 3, 4, 5, 6 বছৰ সঠিকভাৱে ভক্তি কৰিছে, পাছত সামান্য কোনো ভুলৰ কাৰণে নিজৰ কৰ্ম বিনাশ কৰিছে, তেওঁলোক গুচি যায়। এতিয়া সিহঁতে কয় যে আমাৰ কোনো বিপদ অহা নাই, 3 বছৰ হৈ গ'ল, নাম এৰি দিলোঁ। এতিয়া পুণ্যাত্মাসকল, এই গোটেই ৰহস্য যেতিয়া আপুনি বুজি পাব, তেতিয়া এনেধৰণৰ কথা আৰু মুখত নাহিব। এতিয়া যেনেকৈ আপুনি 2-3 বছৰ সৎ সাধনা কৰিলে, তেতিয়া সেই পুণ্য আপোনাৰ ডিপজিট হৈ গ'ল। আৰু এয়া যোৱাকালি আপোনালোকক কৈছিলোঁ যে এটা উশাহ নিশাহৰ মূল্য কিমান, সৎ নামৰ মূল্য। सतनाम पालड़ रंग हो रही हो, 14 लोग चढ़ावे राम रंग हो रही हो, 3 लोग पासिंग धरे रंग हो रही हो, तो ना तुलाय तुलाय राम रंग हो रही। গতিকে তেওঁলোকে নীতি নিয়মত থাকি আৰু এই দাসৰ ওপৰত শ্ৰদ্ধা ৰাখি আৰু ভগৱানৰ ওপৰত যি সত্য সাধনা, সত্য নাম, সেই নাম জপ কৰিছিল বা দান কৰিছিল, গতিকে আপোনাৰ সেই পুণ্যখিনি জমা হৈছিল, সেই উপাৰ্জনবোৰ। এতিয়া আপোনাৰ সেই উপাৰ্জন হ'ব পাৰে চাগে 100 বছৰটো শেষ নহ'ব, আৰু আপুনি অকণেও ভক্তি কৰিব নিবিচাৰে, আৰু আপুনি হয়তো সেই মন্ত্ৰ জপ কৰি আছে যিবোৰ দাসে দিছে, তেতিয়া সেই মন্ত্ৰৰে আপোনাৰ একো লাভ নহ'ব, কাৰণ আপোনাৰ কানেকশ্যন কাটি গৈছে। আৰু আপুনি যদি এয়া ভাবি আছে যে মই গুৰু দৰ্শন কৰিবলৈ নাযাওঁ, সৎসংগলৈ নাযাওঁ, আৰু না কোনো দান ধৰ্ম কৰি আছোঁ, মই আগৰ দৰেই আছোঁ, এইবোৰ আপোনাৰ পূৰ্বৰ ষ্টক। আৰু যিদিনাখনে আপোনাৰ ষ্টক শেষ হ'ব, তেতিয়া দুৰ্দশা আৰম্ভ হ'ব। এনেকুৱা ঘটনা আমি দেখিছোঁ, যিসকলে 4 বছৰ আগতে নাম এৰি গৈছিল, 4 বছৰ পিছত পুনৰ আহিল, তেওঁলোকৰ কিমান দুৰ্দশা হৈ আছে। পুনৰ নাম লোৱাৰ পিছত তেওঁলোকৰ কোনো বাধা বিঘিনি নাহিল। গতিকে পুণ্যাত্মাসকলে আটাইবোৰ পইণ্ট বুজি লৈ এই সকলো কেন্দ্ৰবিন্দুৰ ওপৰত আপুনি বাৰে বাৰে বিচাৰ কৰিব লাগিব। সেইকাৰণে সৎসংগলৈ মতা হয়, আপোনাক এইবোৰ সোঁৱৰাই দিয়া হয়। গতিকে যেতিয়া আপুনি ইয়াৰ পৰা দেহ ত্যাগ কৰিব, তেতিয়া আপুনি এটা মাত শুনা পাব আপোনাৰ পৰিচিত ব্যক্তিৰ। তেওঁ ক'ব যে গুৰু আহিছে। আপুনি লগে লগে দেশৰ পৰা ওলাই বাহিৰলৈ আহিব
ক'ত গুৰুদেৱ? তাতে। আপুনি এই দাসৰ ওপৰত পৰমেশ্বৰ থিয় হৈ থকা দেখিব, আৰু পাছত যেনেকৈ সপোনত হয় এনেকুৱা হৈ যাব। কলৈ গৈ আছা? সৎসংগ আছে, গুৰুদেৱ গৈ আছে, যাবা যদি ব'লা। আৰু গাড়ীত বহি সৎলোকৰ ফালে ৰাওনা হ'বা। সৎলোকত গৈ দেখিব, তাতে যোৱাৰ পিছততো মনত পৰিব আমাৰ মৃত্যু হৈছে। কিছুদিন কটাৰ পিছত কোৱা হ'ব যে চোৱা, তুমি সেই লেতেৰা ঠাইত আছিলা, এতিয়া ইয়াত ক'ত আহিলা? সৎলোকলৈ আহিলা। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ যি লীলা, পৰমাত্মাই আমাক যি লাভ দিব পাৰিব, এয়া ফৰ্মুলা। এতিয়া যেনেকৈ ইয়াত আমি ইয়াত দেখোঁ কোনো লোক এনেকুৱা আহে, বহিয়ে থাকে। সিহঁতক তুলি আনিবলগীয়া হয় যে আহা গুৰুদেৱৰ দৰ্শন কৰা। সিহঁত শেষত আহিব চকু মোহাৰি, কাৰণ আহিয়ে পেট ভৰাই খাই শুই থাকে, ভগৱানৰ লগত কোনো কাম নাই। গতিকে এনেধৰণৰ ব্যক্তিসকল পাছত ইয়াতে থাকি যাব। সিহঁতক দেখাত ভগতৰ দৰে লাগে, নামো লৈ আছে, আৰু সৎসংগত আহে টাইম পাছ কৰিবলৈ। ইয়াৰ কোনো লাভ নাই। গতিকে কোৱা হৈছে, आए हैं सो जावेंगे राजा रंक फकीरे, एक सिंहासन चढ़ चले एक बंधे जात जंजीरे। এতিয়া মৃত্যুটো আমাৰো হ'ব, তথাপিও আমি নমৰো। আৰু যিসকলে ভক্তি নকৰে সিহঁতে অসংখ্যবাৰ মৰিব, আৰু নাজানো সিহঁতৰ ওপৰত কি কি অত্যাচাৰ কৰা হ'ব। আগলৈ কোৱা হৈছে কি হ'ব। ये दम टूटे पिंडा फूटे लेखा दरगाह माही, उस दरगाह में मार पड़ेगी यम पकड़ेंगे बाही। वादन की मोय डरनी लागे लजार अकनाही, नर नारायण देहे पाक तू फेर चुरासी जाही। नर नारायण এই যিটো দেহ কোৱা হৈছে, পৰমাত্মাই আমাক তেওঁৰ দৰে ৰূপ দিছে, और ये नर नारायण देही पाके। আৰু এই নৰনাৰায়ণৰ দেহ পাই পৰমাত্মাৰ দৰে শৰীৰ প্ৰাপ্ত কৰিও তুমি 84 লাখ যোনিত গৈ আছা। ধিক্কাৰ জনাইছে তোমাৰ জীৱনক। जा सतगुरु की मैं बलिहारी जो जामन मरण मिटाही। এতিয়া ইয়াত এটা বিশেষ পইণ্ট দিয়া হৈছে যে আপুনি ভক্তিও কৰি আছে, আৰু কোনোবাই কয় আমি গুৰুৰো শৰণ লৈছো। अब कहते हैं जा सतगुरु पर मैं बलिहारी। যিয়ে জন্ম মৃত্যু ৰোগৰ ঔষধ ৰাখে, যাৰ ওচৰত জন্ম মৃত্যুৰ এই সমস্যা সমাধান হয়। जा सतगुरु की मैं बलिहारी जो जामन मरण मिटाही। আৰু তাৰপিছত কি কোৱা হৈছে, যেতিয়া তোমাৰ মৃত্যু হ'ব তাৰপিছত কি হ'ব? कुल परिवार तेरा सकल कबीला मसलत एक ठराही। অৰ্থাৎ বংশৰ মানুহে হাবিত লৈ গৈ তো দিন না ঠোক জ্বলায়। कुल परिवार तेरा सकल कबीला मसलत एक ठराही, बांध पिंजड़ी आगे धर लिया मरहट को ले जाही। अग्नि लगा दिया जब लंबा फूक दिया उस ठाही। তেতিয়া বংশৰ লোকসকল একত্ৰিত হ'ব, পৰিয়ালৰ ওচৰ পাজৰৰ আৰু নিজৰ বংশৰ সকলো ব্যক্তি, আৰু মৃত্যু হোৱা মাত্ৰে ক'ব উঠোৱা উঠোৱা ব'লা, আৰু শ্মশানত লৈ গৈ জ্বলাই দিয়ে। এতিয়া নিজ হাতেৰে অন্তিম সংস্কাৰ সম্পন্ন কৰে, আৰু জীৱাত্মা গুচি যায় নিজৰ কৰ্মৰ আধাৰত য'ত তেওঁ যাবলগীয়া হয়। ইয়াৰ পিছত কি ড্ৰামাবাজি আৰম্ভ হয়। এতিয়া কোৱা হৈছে, पुराण उठा फिर पंडित आए, पीछे गरुड़ पढ़ाई। नर से तीक तू पसुआ की जय फिर गद्दा बैल बनाई। ये 56 भोग कहाँ मन बोरे की ते कुरली चढ़ने जाई। এতিয়া কি কৰে, বিশেষকৈ এই চহৰীয়া লোকসকলে অথবা ব্ৰাহ্মণ ব্যক্তি অথবা অন্য কিছু লোকে কি কি কৰিছিল আমি আমাৰ পৰিয়াল বা অথবা বংশত কোনো দেখা নাই গৰুৰ পাঠ কৰা, কিন্তু কিছু কিছু লোকে অৱশ্যেই কৰিছিল।
আৰু আগতে বেছিকৈ কৰিছিল চাগে। গতিকে কি কৰিছিল, মৌতাজন মৰি গ'ল, পাছত পণ্ডিত যিজন তেওঁলোকৰ বংশৰ গুৰু তেওঁ আহে। সেই কুল গুৰু আহে আৰু 7 দিন ধৰি গৰুৰ পুৰাণ পাঠ কৰে। গৰুৰ পুৰাণত বহুত বেছি গম্ভীৰ জ্ঞান দিয়া আছে, যেনে যি ব্যক্তিয়ে এনেকুৱা কৰ্ম কৰে তেওঁৰ লগত এনেকুৱাই হয়, যিয়ে এনেকুৱা কৰ্ম কৰে তেওঁৰ হাত কটা যায়, যিয়ে এনেকুৱা কৰ্ম কৰে তেওঁ অন্ধ হয়, যিয়ে এনেকুৱা পাপ কৰে তেওঁৰ পুত্ৰ ঢুকায়, আৰু যিয়ে এনেকুৱা কাম কৰে তেওঁৰ পিছত গৈ নৰকত কষ্ট ভুগিবলগীয়া হয়। যেতিয়া দেহ ত্যাগ কৰি যায় যিজন ভক্তিহীন প্ৰাণী, পাছত সিহঁতক এনেধৰণৰ কষ্ট কৰিবলগীয়া হয়। গতিকে পৰমাত্মাই কৈছে যে মৃত্যুৰ পাছত তুমি গৰুৰ পুৰাণ পঢ়োৱা তেওঁৰ উপলক্ষে। সেই গৰুৰ পুৰাণটো তেওঁক আগতেই পঢ়াব লাগিছিল জীৱিত কালত, যাতে তেওঁ এই কথাবোৰ আগতেই বুজি পায় আৰু বেয়া কৰ্মৰ পৰা বাচে, পাপ নকৰে, শুভ কৰ্ম কৰে, দৃঢ় হৈ চলে। আৰু এতিয়া তেওঁ গুচি গৈছে গোটেই কৰ্ম বিনাশ কৰি। এতিয়া তোমালোকে গৰুৰ পুৰাণ পাঠ কৰাই আছা। সি এতিয়া গাধ হৈ ক'ৰবাত বোজা টানিবলৈ আৰম্ভ কৰিব। তেওঁ গুচি গৈছে আৰু এতিয়া গৰুৰ পুৰাণ পাঠ কৰাইছা। কি বুলি কৈছে? अग्नि लगा दिया जद लंबा फूक दिया उस ठाही प्राण उठा फिर पंडित आए पीछे गरुड़ पढ़ाई नर से तीतू पशुआ की जय गद्धा बैल बढ़ाई ये 56 भोग कहाँ मन बोरे है कि कुरड़ी चरने जाई। পুণ্যাত্মাসকল, এয়াই কথা যে আপোনালোকে ইমান জ্ঞান শুনে আৰু কিছু সময় পাছত আকৌ আগৰ দৰে হৈ পৰে স্বভাৱ। এয়া আপোনাৰ দুখ নহয়, এয়া কালে কৰা এই ঠাইৰ ব্যৱস্থা। যেনেকৈ যিমানেই গভীৰ পানী হওক আৰু স্বচ্ছ পানী হওক তাৰ ওপৰতো চামনি পৰি যায়। যেতিয়া চামনি লৰাও তেতিয়া স্বচ্ছ পানী প্ৰাপ্ত কৰোঁ। লৰোৱা বন্ধ কৰিলেই পানীখিনি আকৌ ঢাক খাই যায়। এনেদৰে এতিয়া এই সৎসংগৰ মাধ্যমত আপোনাৰ ওপৰত এই 3 গুণৰ যি প্ৰকোপ আছে সেইবোৰ লৰচৰ কৰি আঁতৰোৱা হয়। আৰু যিখন জলাশয় বেছি গভীৰ হয় তাত চামনি কম হয়, আৰু য'ত গভীৰতা কম হৈ যায় তাত তলৰ পৰা আৰম্ভ কৰি ওপৰলৈকে এক হৈ যায়। তাৰ ওপৰত কোনো প্ৰভাৱ নপৰে এই বচনৰ। গতিকে ইয়াৰ সমাধান কি? ইয়াৰ বাবে আকৌ তাত পানীৰ পৰিমাণ বেছি হ'ব লাগিব। সেই পানী কেনেকৈ অধিক হ'ব? ইয়াত তাৰ প্ৰক্ৰিয়া কোৱা হৈছে যে ইয়াত বৰষুণৰ দৰে বৰষি আছে পৰমাত্মাৰ বাণী। এই নিজৰা বয় ইয়াত। যি অত্যাধিক সৎসংগ শুনিব তেওঁৰ ভিতৰত সেই পানী বাঢ়ি গৈ থাকিব। পাছত তেওঁলোকৰ অৱস্থাও কিছুদিনৰ পিছত তেনেকুৱাই হ'ব। পানী অধিক হ'ব, অৰ্থাৎ ভক্তি কৰ্ম অধিক হ'ব, শুভ কৰ্ম বাঢ়ি যাব। গতিকে তেতিয়া এই সৎসংগৰ বচনৰ প্ৰভাৱ বেছি সময়লৈকে থাকিব। গতিকে আপুনি এই জ্ঞান শুনি আছে, এতিয়াতো আপোনালোকৰ হৃদয়ত এক আন্তৰিকতা আহি গৈছে, কাৰণ আপোনালোক পুণ্য আত্মা। কিন্তু যাৰ সংস্কাৰ এতিয়ালৈকে কম, শুভ কৰ্ম ইমান বেছি হোৱা নাই, তেওঁৰ সৎসংগত অহাৰ 10 মিনিট পাছত সেই বিচাৰ, সেই ভাৱনা ইয়াত অহাৰ পাছতো থাকে। তুমি কিয় মোৰ বহা ঠাই গছকিছা? ইয়াত কিয় বহিছা? বালকক সেইফালে লৈ যোৱা। এই লেতেৰা আকৌ ভিতৰত উক দিব। আৰু কিছুদিনৰ পিছত আপোনালোকৰ ভিতৰত ইমান ভদ্ৰতা আহিব। এই বিষয়বোৰ পাহৰি গৈ আপুনি নিজৰ চিন্তাতে ব্যাকুল হৈ পৰিব। আৰু যেতিয়া মানুহৰ ভগৱানৰ প্ৰতি ভয় থাকিব তেতিয়া তেওঁ এই অনৰ্থক কামবোৰ নকৰে। মোৰ পাতিত কিয় বহিছা? কিনো হ'ল? ভৰিহে ৰাখিছে, তেওঁতো ভগতেই হয়। গতিকে আমি এই ধৰণৰ নিশ্চিন্তা ভাৱনাই কৰোঁ। কিন্তু ইয়ালৈ আহিলে, সৎসংগ শুনিলে, ভক্তি বাঢ়ি গ'লে, জ্ঞানৰ মাত্ৰা অত্যাধিক হ'লে আৰু ভক্তিৰ উপাৰ্জন বেছি হ'লে এইবোৰ ভাৱনা নিজে নিজে আঁতৰি যাব। আন কোনো উপায় নাই। ইয়াত আহিলে এইবোৰ কথাই আপোনাক সঁহাৰি যোগাব। এয়া পৰমাত্মাৰ বাণী। গতিকে ইয়াত কি বুলি কোৱা হৈছে? আপোনাৰ হৃদয়ত এনেকুৱা চিন্তা থাকিব লাগিব, যেনেকৈ মানুহৰ মনত টেনচন হয় যে কি হ'ব হে ভগৱান, এনেকুৱা অত্যাচাৰ হ'ব। এতিয়া যেনেকৈ কি কোৱা হৈছে, नर से तीतू पशुआ की जय गद्धा बैल बनाई ये 56 भोग कहाँ मन बोरे है कि कुरड़ी चरने जाई।
চাওক পৰমাত্মাৰ কি প্ৰয়োজন আছিল মাত দিয়াৰ। এতিয়া ইয়াত গান নহয়, ইয়াত কান্দোন আপোনালোকৰ সন্মুখত। এয়া পৰমাত্মাৰ যেনেকৈ কাৰোবাৰ ঘৰত দুৰ্ঘটনা হয়, কাৰোবাৰ ডেকা পুতেকৰ মৃত্যু হয়, তেতিয়া তাৰ মাকে কান্দে আৰু এনেকৈ গাই গাই কান্দে, কিন্তু তেওঁ গান গোৱা নাই, তেওঁ কান্দি আছে। গতিকে এনেকৈ এই যি মালিকৰ গান, এয়া গান নহয়। এনেকৈ তবলা বান্ধি লয়, হাৰমনিয়াম বান্ধি লয় আৰু তাৰপিছত লা লা কৰি গোৱা সেই গান নহয়। গতিকে আমি গান নাগাওঁ, আপোনালোকক শুনোৱাৰ সময়ত কান্দো। গতিকে এনেদৰে আপোনালোকৰ হৃদয়তে আন্তৰিকতা হ'ব লাগিব। এতিয়া ভগৱানে কি কৈছে? नर से तू पशुआ की जय गद्दा बैल बनाई ये 56 भोग कहाँ मन बोरे हे कुरडी चुरने जाई। ओहो আজি আমি মানৱ জীৱনত আছোঁ, কিমান ধুনীয়া আহাৰ খাওঁ, কিমান পবিত্ৰ পদাৰ্থ খাওঁ, ঘি, গাখীৰ, আপেল, সুমথিৰা, কাজু, কিচমিচ, লাড্ডু, জিলাপি, বৰফি, বালুচাহী আৰু ভাল ৰুটি, ঘেঁহুৰ বনাই খাওঁ। আৰু ভাল বস্ত্ৰ আছে, গৰম ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থাও আপোনালোকে কৰি ৰাখিছে। আৰু এই সামান্য কাম অবিহনে কিমান কৰ্ম বিনাশ হ'ব। পৰমাত্মাৰ ভক্তি, এই দান ধৰ্ম নকৰিলে পাছত কি হ'ব? যে নেৰচেতি মানুহৰ পৰা তুমি পশু হ'বা। ঐ গন্ধা বয়াল বনাই গাধ আৰু গৰুৰ জীৱন আপুনি চাওক। কাৰণ এই দাসৰ জন্ম কৃষক পৰিয়ালত হোৱাৰ বাবে ইয়াৰ সৈতে ভালদৰে পৰিচিত। আমি জন্তুৰে আৰু বিশেষকৈ গৰুৰে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে খেতিত হাল বোৱা হৈছিল। এতিয়া কৃষকে গৰু লৈ যায় আৰু গৰুবোৰৰ খেতিত 1 ঘণ্টা কাম কৰাৰ পিছতেই ভোক লাগি যায় আৰু পিয়াহ লাগে সিহঁতৰ। কিন্তু গৰম দিনত 6 বজাতে হালত লগোৱা হৈছিল খেতিয়কে, আৰু 1 বজাত সিহঁতক পানী খুওৱা হৈছিল। 1 বজাত অৰ্থাৎ 6 ঘণ্টা 5 ঘণ্টা পাছত পানী খাবলৈ দিয়া হৈছিল, যে খাই লৈ যিমান খাবলৈ আছে। তাৰপিছত সিহঁতক ঘাঁহ দিয়া হয়। এতিয়া যিমান খোৱা, সিহঁতে পানী খাই, ঘাঁহ খায়। আকৌ সন্ধিয়া 7 বজাত সিহঁতক পানী দিয়া হয় আৰু সন্ধিয়া ঘৰত অহাৰ পিছত ঘাঁহ দিয়া হয়, আহাৰ পায়। এতিয়া সিহঁতৰ চকুত পানী, চকুৰ পৰা চকুলো পৰে, ভোকত পিয়াহত, কিন্তু ক'ব নোৱাৰে। আৰু সময়ৰ আগত সিহঁতক পানী দিয়া নহয়, নাকি লগাই, হাতত ৰছী, কৃষকৰ হাতত লাখুটি খেলি মেলি কৰিলে লাঠিৰে কোবায়। গতিকে এনেকুৱা দুৰ্গতি আমি কিয় কৰিলোঁ? সৎ সাধনা নকৰি। যদি আমি ভক্তিও কৰি আছোঁ আৰু শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে সাধনা কৰি আছোঁ, তেন্তে সেয়া ব্যৰ্থ। পুণ্যাত্মাসকল আত্মা কঁপি উঠে এইবোৰ কথা শুনি। এটা গাধৰ পিঠিত পজাবা প্ৰয়োগ কৰিছিলে কুমাৰসকলে। পজাবা আৰু এটা হাত্তা লগাইছিলে ইটাৰ কুমাৰসকলে। ইয়াক পাজাবা বোলে। আৰু সেয়া বহুত ওখ, 30 ফুট ওখ হৈ পৰিছিল, কাৰণ আন কোনো ঠাই নাছিল সেই ছাইবোৰ বাহিৰত পেলাবলৈ, যিবোৰ ইন্ধন ইটা বনাবলৈ প্ৰয়োগ কৰিছিল। ইয়াৰ ওপৰতে বনাই গৈছিল, গতিকে সেয়া বহু ওখ হৈছিল। আৰু গাধক তলৰ পৰা কেঁচা ইটা বস্তাত সুমুৱাই পঠোৱা হৈছিল, গাধৰ পিঠিত বস্তা বান্ধি, কঁকালত। আৰু ওপৰত লৈ গৈছিল 40 ফুট ওখত। আৰু তাতে কেঁচা ইটাখিনি নমাইছিল আৰু লগে লগে পকা ইটাখিনি কঁকালত বান্ধি দি তলপিনে কৰি কঁকালত লাখুটিৰে মাৰিছিল পিছফালৰ পৰা। এতিয়া কঁকালত প্ৰচণ্ড আঘাত। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ শৰীৰত সামান্য আঁচোৰ লাগিলে, হাতত অথবা শৰীৰৰ যিকোনো অংগত, তাতে কাপোৰৰ টুকুৰাও লগাব নোৱাৰি। কাপোৰ লাগিলেও ইমান বিষায়, চকুৰ পৰা পানী পৰে। আৰু আজি সিহঁতে মানৱ জীৱনৰ পৰা গাধৰ জীৱন লাভ কৰিছে, সেই প্ৰাণী ভক্তিহীন। এতিয়া কঁকালত ঘাঁ লৈ আৰু তাৰ ওপৰত ইটাৰে ভৰ্তি বস্তা তুলি দিছে। সি যেতিয়া যায় ইটাবোৰ লৰচৰ হয়, এনেদৰে ঘঁহনি খায় সেই ঘাঁৰ ওপৰত, আৰু সেই গাধৰ চকুত পানী আহে।
নগলে কুমাৰে ভৰিক কোবাই লাঠিৰে। আৰু গোটেই দিনটো তাক ঘাঁহ খাবলৈ দিয়া নহয়। সন্ধিয়া কাম শেষ হোৱাৰ পাছত, সম্পূৰ্ণ কাম শেষ হোৱাৰ পিছত তাক হাবিলৈ পঠিয়াই দিয়ে। এতিয়া পুণ্যাত্মাসকল, আজি আপোনালোকে এই কথা বিশ্বাস নকৰিব। আপোনালোকৰ এয়া বিশ্বাস হোৱা নাই যে আমাৰো দুৰ্গতি এনেকুৱাই হ'ব, কাৰণ আজি আমি নিজৰ মতে কাম কৰিছোঁ, আচৰণ কৰিছোঁ। ঠিক আছে, আজি আমাৰ ওপৰত এই কালৰ 3 গুণৰে প্ৰভাৱ আছে। আমি নিচাত আছোঁ, আৰু যিজন নিচাত আসক্ত থাকে তাক যিমানেই যি নোকোৱা কিয় যে তোমাৰ ঘৰত চুৰি হৈছে, তোমাৰ ল'ৰাৰ এক্সিডেণ্ট হৈ গৈছে, সি ক'ব আচ্ছা ঠিক আছে হৈ গ'ল। ইয়াৰ বাহিৰে আৰু আগলৈ নুসুধে যে এয়া কেনেকৈ হ'ল, মৰি গ'ল নে জীয়াই আছে, তাৰ সেই জ্ঞান নাই। तो परमात्मा कहते हैं कबीर ये माया अटपटी सब गट आन अड़ी और किस किस न समझाऊं या कुआ बांग पड़ी। সকলোকে একেধৰণৰে 3টা ইনজেকশ্যন দিছে, কিন্তু পৰমাত্মাৰ কৃপাৰে এই সৎসংগৰ বচনৰ জৰিয়তে আপোনাৰ ওপৰৰ পৰা এওঁলোকৰ প্ৰভাৱ আঁতৰি যাব, প্ৰভাৱ নিষ্ক্ৰিয় হ'ব। আৰু আপোনালোকৰ এই বচন শুনাৰ পিছত কিছু ঘণ্টালৈকেতো মনত অস্থিৰতা হ'ব, আৰু অস্থিৰতাৰ ফলত আপোনালোকে ভক্তি কৰিব, পৰমাত্মাৰ ভজন কৰিব, স্মৰণ কৰিব, ইফালে সিফালে অযথা কাম কৰি সময় বৰবাদ নকৰিব। আৰু যিসকলৰ ওপৰত এতিয়াও প্ৰভাৱ পৰা নাই, তেওঁলোকৰ এতিয়া পানী কম আছে, তেওঁলোকৰ ভিতৰত এতিয়াও ভক্তি সংস্কাৰ সম্পূৰ্ণ হোৱা নাই। গতিকে সেই পানীক লৰচৰ কৰিলেতো আৰু বেছি লেতেৰা হৈ যাব, গোটেই বেয়া হৈ যাব। কিন্তু তেওঁ নিৰাশ হ'ব নালাগে। অধিক ৰূপত সৎসংগ শুনা, স্মৰণ বঢ়াই দিয়া, নিজৰ দান ধৰ্মৰ সম্পূৰ্ণ চেষ্টা কৰা। কিছুদিনৰ পিছত চাবা কেনেকৈ প্ৰভাৱ পৰে, কেনেকুৱা প্ৰভাৱ আপোনাৰ ওপৰত পৰে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, कबीर जिव्या तो वाहे भली जो रटे हरि नाम, नहीं तो काट फेंक दियो ये मुख में भलो ना चामे। পৰমাত্মাই আপোনালোকক কিমান ধুনীয়া শৰীৰ দিছে, তাৰপিছত আকৌ জিভা দিলে যে ইমান ভাল ভাষা ক'ব পাৰে। যদি এই জিভাৰ সৎব্যৱহাৰ আছে, তেনেহ'লে পৰমাত্মাৰ চৰ্চা কৰা, তেওঁৰ গুণগান কৰা, তেওঁৰ মহিমাৰ বাণী পঢ়া, কোৱা আৰু স্মৰণ কৰা। এয়াই ইউজ হয়। যদি আমি এইবোৰ নকৰোঁ, তেতিয়াহ'লে আকৌ কয় পাছলৈ পৰমাত্মাই জিভাটো দিব আপোনালোকক, কিন্তু স্বৰ নিদিব। এতিয়া মুখেৰে মাতি ক'ব নোৱাৰিব। যেনেকৈ ধৰক, আজি অলপো যদি ক'ৰবাত আঘাত লাগি যায়, ডক্তৰৰ ওচৰলৈ যাওঁ, পৰিবাৰক জনাওঁ যে মোৰ যন্ত্ৰণা হৈ আছে, লগে লগে উঠাই লৈ যোৱা হয় আৰু শান্তি পাওঁ। আকৌ আমি পশু হৈ যাম, তাৰপিছত আমি ক'ব নোৱাৰিম ক'ত বিষাই আছে। এবাৰ আমাৰ এটা গৰু আছিলে, আৰু যিসকল ভাল হালোৱা আছিলে, কৃষক যিসকল, তেওঁলোকে সময়ৰ আগত উঠি গৰুবিলাকক লৈ গৈছিল পথাৰত। গৈ তেওঁলোকৰ সূৰ্য উদয় হৈছিল নিজৰ ঠিক ঠিকনাত গৈ। এনেকৈয়ে ৰাতিপুৱা কৃষকে গৰু লৈ গ'ল, তাৰ পথত ক'ৰবাত কিবা এটা গজাল ভৰিত সোমাই গ'ল পিছ ঠেঙত, আৰু সেয়া এন্ধাৰত নেদেখিলে গজালৰ মূৰ আছিলে। গজালটো ইমান দীঘল হৈ আছিল, ইয়াৰ ওপৰত টুপি সেই কটা আছিলে, আৰু কোনো অকৰ্মণ্যই সেয়া ৰিজেক্ট হোৱাৰ বাবে গলিত পেলাই থৈ দিছিল, আৰু সেয়া গৰুৰ ভৰিত একেবাৰে সোমাই গ'ল। খুৰাৰ মাজত এটা নৰম ঠাই থাকে, আৰু গৰুটো যেতিয়া বেগেৰে গৈ আছিল তেতিয়া ঠিকেই, ভাল স্পীডতে গৈ আছিলে। সেই গৰুটো বেগেৰে যাবলৈ ধৰাত তাৰ ভৰিত গজাল সোমাল আৰু সি লেকুৰিয়াবলৈ ধৰিলে। এতিয়া গাঁৱত আগতে দেশীয় বৈদ্য আছিলে, তেওঁলোকে এইটো কৈছিল যে ভাই গৰুৰ ভৰিৰ শিৰৰ ওপৰত উঠি গৈছিলে, যি কাৰণত সি লেকুৰিয়াই আছে। গতিকে ইয়াৰ এটা এইটোৱেই ট্ৰিটমেণ্ট আছিল যে ইয়াক থিয় হৈ থাকিবলৈ নিদিবা, পথাৰত খোজকাঢ়ি থাকিলে ইয়াৰ শিৰ নিজে নিজে ঠিক হৈ যাব। আৰু এনেকুৱা হৈ গৈছিলে। এই দৃষ্টিকোণেৰে কৃষকে সেই গৰুটো
গোটেই দিন কাম কৰালে, নৰখালে, নেৰিলে যে আবেলিলৈকে ইয়াৰ শিৰৰ ওপৰত শিৰ উঠাটো ঠিক হৈ যাব। এনেকুৱা নহ'ল। আবেলি সি ঘৰলৈ আহিলে, 3টা ভৰিৰে খোজকাঢ়ি আছিল। ৰাতিপুৱা নুঠিলে আৰু উঠাব যেতিয়া ধৰিলে তেতিয়া এনেকৈ মুখ মেলি শুই আছিল, চকুৰে পানী ওলাই আছিল আৰু ভৰি ফুলি গ'ল ওপৰৰ আঁঠুলৈকে। এনেকৈ দেখিও বৈদ্য আছিলে। তেওঁ আহিলে আৰু ক'বলৈ ধৰিলে যে তাৰ ভৰিৰ ওপৰত বাট আহি গ'ল। এতিয়া শিলত লাগি গজালটো আৰু ভিতৰলৈ সোমাই গ'ল। ইয়াৰ ওপৰততো মাটি লাগি গ'ল আৰু ফুলি গ'ল গোটেই ভৰিখন ৰাতিপুৱালৈকে। গতিকে গজালটো সোমাই গ'ল খুৰাত আৰু ট্ৰিটমেণ্ট আঁঠুত। এতিয়া ইয়াৰ আঁঠুত ঔষধি কাপোৰ বান্ধি দিলে আৰু আঘাত পালে, গজাল সোমালে, বিষালে সেই খুৰাত। এতিয়া এই মুখেৰেও ক'ব নোৱাৰে সেই অকৰ্মণ্য প্ৰাণী যি মনুষ্য জীৱনত থাকোঁতে আজে বাজে কথা কৈছিল আৰু ভবাই নাছিল যে এনেকুৱা দুৰ্গতি হ'ব তাৰ। গতিকে পুণ্যাত্মাসকল, প্ৰথমতে আমিও এনেকুৱাই আছিলোঁ। এই ঘটনাবোৰো হৈছিল কিন্তু প্ৰভাৱ পৰা নাছিল পৰমাত্মাৰ কৃপাৰে। এতিয়া এইবোৰ হৃদয়ত লাগে। এই কথাবিলাক আমাৰ ওপৰত যি নিচা আছিল সেই কালৰ অজ্ঞানৰ 3 গুণৰ সেইবোৰ কম হ'ল আৰু এইবোৰ কথা এতিয়া টোপনি আহিবলৈ নিদিয়ে। যেতিয়া এই ঘটনাবোৰ মনত পৰে, আকৌ এই কথাবোৰ মনত পেলালে স্মৰণ বেছিকৈ হয়, আন আজে বাজে কথাবোৰৰ পৰা আঁতৰি যায়। চুৰি, প্ৰবঞ্চনা, অভদ্ৰামী, ঘোষ এইবোৰৰ পৰা মানুহৰ হাত নিজে নিজেই কোচ খায়। কিন্তু এই প্ৰভাৱ খন্তেক সময়ৰ বাবে থাকে। ভাল আত্মাসকলৰ তেওঁলোকৰ 1 দিন 2 দিন 10 দিন থাকিব আৰু আকৌ বাৰে বাৰে এইবোৰ জ্ঞান শুনিলে, ভিতৰত ভক্তিৰ প্ৰৱেশ হৈ গ'লে তেতিয়া সেই বেদনা আপোনাৰ সদায়ৰ বাবে মনত থাকিব আৰু আপুনি বেয়া কাম নকৰিব। ভক্তিত কেতিয়াও এলাহ নকৰিব। সৎসংগত অহাৰ বাবে অৰুচি আপোনাৰ নহয়। এই এণ্টিবায়'টিক আপোনালোকক এই কাৰণে খুওৱা হয়। और फिर क्या बताते हैं, नर से तीतू पशुआ की जय गद्दा बैल बनाई, ये 56 भोग कहाँ मन बोरे कि तो कुरडी चरने जाई। তাৰপিছত কি হ'ব? प्रेत शिला पे जा विराजे पितरों पिंड भराई, बहुत श्राद्ध खान को आए काग भये कली माही। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই সকলো ধৰণৰ নিৰ্ণয় দি আছে আমাক যে অজ্ঞানী মূৰ্খ ঋষি সন্তসকলে প্ৰথমে আমাৰ পূৰ্বপুৰুষসকলক ভূত বনাই দিলে। কাৰণ গীতাৰ অধ্যায় নম্বৰ 9 শ্লোক নম্বৰ 30 ক'লে যে যিসকলে দেৱতাসকলৰ পূজা কৰে তেওঁলোক দেৱতাৰ ওচৰলৈ গুচি যায়। যেনে ধৰক বিষ্ণুদেৱৰ পূজা কৰোঁতাসকলে বিষ্ণু লোকত, শিৱৰ পূজা কৰোঁতাসকলে শিৱলোকত, যিসকলে প্ৰেতক পূজা কৰে প্ৰেত হৈ যায় আৰু যিসকলে ভূতৰ পূজা কৰে ভূত হৈ যায়। এতিয়া শ্ৰাদ্ধ কৰা, প্ৰেতক পূজা কৰা এই সকলোবোৰ শাস্ত্ৰ বিৰুদ্ধ সাধনা। শ্ৰাদ্ধ কৰা ভূতসকলৰ পূজা, প্ৰেতক পূজা কৰা হয়। इससे आप क्या बनोगे, पितर या भूत बनोगे। अब परमात्मा कहते हैं राम रमय सो राम है, देव रमय सो देव, और भूत रमय सो भूत बनेगा, और समझो ज्ञान सुरभेव। গতিকে ইয়াত কি ক'লে যে প্ৰেত শিলাপ জগ ৰাজে পিতৰ পিণ্ড ভৰাই, ভূত হৈ প্ৰেত শিলাত গৈ বহিল আৰু তাৰপিছত প্ৰেতক আপোনাৰ পিণ্ড দিয়া হয় আৰু পিণ্ড যেতিয়া দিয়া হৈ গ'ল শ্ৰাদ্ধ কৰা হয়। শ্ৰাদ্ধ হৈ যোৱাৰ পিছত কি কৈছে, তোমাৰ পিতৃ ইয়াতে আপোনাৰ ঘৰত বিদ্যমান হৈ আছে। আপুনি নিজৰ পিতৃৰ ভোগৰ বাবে ওপৰত কিছু আহাৰ থৈ দিয়ক। এতিয়া চাদত আহাৰ ৰাখি দিয়ে, যিবোৰ পণ্ডিতে বনাই যিদিনাখন শ্ৰাদ্ধ হয় ওপৰত থৈ দিয়া হয়। তাৰপিছত কাউৰী আহে, কাউৰী বৰ চতুৰ হয়, সকলো চৰাইতকৈ বেগেৰে আহিব পাৰে আৰু আহিয়ে সেই কাউৰীয়ে শ্ৰাদ্ধৰ অন্নখিনি খায় আৰু সেই গুৰুদেৱে কয়, চোৱা তোমাৰ দেউতাৰ ভোগ লাগিল, হ'ব পাৰে তেওঁ কাউৰী হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, যেতিয়া
পিতৃৰ মৃত্যু হৈ যায়। তাৰপিছত তেওঁ কি কৰে, 13 দিনীয়া সকাম পাতা। কোন গুৰুৱে কয় 13 দিনীয়া পাতক বুলি? 13 দিনেও পাতি দিলে। তাৰপিছত এনেকে ক'ব, প্ৰথমেতো বহুত বেয়া ছিষ্টেম আছিলে। প্ৰতি মাহত, প্ৰত্যেক মাহতেই তেওঁৰ মাহেকীয়া পাতক। পণ্ডিত আহে আৰু ধুনীয়াকৈ বনাই মেলি নিজৰ পেট ভৰাই খাই গুচি যায় আৰু কয় তোমাৰ মাহ সম্পূৰ্ণ হ'ল। আকৌ বছৰেকীয়া শ্ৰাদ্ধ কৰক। 1 বছৰলৈ এনেকৈ আকৌ বছৰেকীয়াৰ দিনত বছৰেকীয়া শ্ৰাদ্ধ। আকৌ বছৰেকীয়াৰ পিছত ক'ব তেওঁৰ শ্ৰাদ্ধ আৰম্ভ কৰি দিয়ক। বছৰত এবাৰ যি তিথিত তেওঁৰ মৃত্যু হ'ল, গতিকে আহিন মাহত 16 দিন চিলেক্ট কৰি লয়। সেই 16 দিনত যিটো তিথিত মৰিলে সেইদিনাখন আকৌ সেই ক্ৰিয়া কৰক। এতিয়া পুণ্যাত্মাসকল, তাৰপিছত আকৌ কয় যে পিণ্ড দি আহা, তোমাৰ দেউতাৰ গতি লাগিব। মৃত্যুৰ পিছত কয় যে তোমাৰ দেউতাৰ অস্থিক উঠাই ফুলক আৰু গংগাত প্ৰবাহিত কৰি আহা বিধিমতে তাৰ ব্ৰাহ্মণসকলৰ দ্বাৰা। তোমাৰ দেউতাৰ গতি লাগিব। প্ৰথমে ফুল উঠালে, সেইটোৰে গতি কৰোৱালে গংগাত গৈ। তাৰপিছত পূৰ্বপুৰুষৰ নামত পিণ্ড দিলে, গতি হ'ল। এতিয়া এনেকৈ ক'লে শ্ৰাদ্ধ কৰক ওপৰৰ ছাদত। তোমাৰ দেউতাৰ নামত ভোগ দি আহা। আৰু কাউৰীয়ে আহি খালে, ক'লে দেখিছা তোমাৰ দেউতা কাউৰী হৈ গ'ল আৰু লাগি গ'ল ভোগ তেওঁৰ। কি আচৰিত কথা। ক'ৰ পৰা গতি কৰিবলৈ বিচাৰিছিলা, তেওঁ দুৰ্গতি কৰোৱাই থৈ দিলে। দেউতাক কাউৰী বনাই দিলে। এবাৰ আদৰণীয় গৰীবদাস চাহেবদেৱ এক কৃষক পৰিয়ালত তেওঁৰ জন্ম হৈছিলে। আৰু তাৰ সহজ সৰল মানুহে এনেও কম বিশ্বাস কৰিছিলে সেই সময়ত মালিকৰ বাণীবোৰক, কাৰণ সকলোৰে আন উপাসনা আছিলে আৰু অশিক্ষিত আছিলে। গতিকে এজন 10-20 জন যিমানেই তেওঁৰ যোগাযোগত আহিছিলে, তেওঁলোকক এজন ভকতক ক'লে যে তুমি কিয় কালি অহা নাছিলা? কাৰণ তেওঁ ডেইলি গৈছিলে দৰ্শন কৰিবলৈ, গাঁৱৰে আছিল। তেওঁ ক'বলৈ ধৰিলে, গুৰুদেৱ কালি মোৰ মাৰ শ্ৰাদ্ধ আছিল। হয় নেকি? কি কৰিলা? যে পণ্ডিত আহিছিল তেওঁ ভোজ বনালে আৰু কাউৰী হৈ যোৱা মোৰ মাক ভোক লগাই দিলে, ওপৰত কাউৰীক খোৱালে। আৰু কালিও আহিব নোৱাৰিম গুৰুদেৱ, মই কালি মোৰ দেউতাৰ শ্ৰাদ্ধ আছে। গৰীবদাসদেৱে সদায় কৈছিল যে হাই এইবোৰত একো নাই, এইবোৰ শ্ৰাদ্ধ নকৰিবা। কিন্তু সমাজৰ ইমান প্ৰভাৱত, চাপত, গুৰুসকলৰ বচনত বিশ্বাস কম কৰা হয়। যি নহওক পিছদিনাখন তেওঁৰ দেউতাকৰ শ্ৰাদ্ধ আছে, ক'লে ঠিক আছে। গৰীবদাসদেৱে ক'বলৈ ধৰিলে যে এটা কাম কৰিবা তুমি, কালি যেতিয়া তোমাৰ দেউতাক ভোগ প্ৰদান কৰিব সেই পণ্ডিতে শ্ৰাদ্ধ হোৱাৰ পিছত, আকৌ এনেকুৱা কৰিবা যে 2জন ব্যক্তিৰ খাদ্য তুমি লৈ আহিবা। ক'লে হ'ব। তেওঁ ভাবিলে যে হয়তো গুৰুদেৱেও খাব আৰু ভগাইও দিব প্ৰসাদ ৰূপে। এতিয়া তেওঁৰ মাকৰ প্ৰথম দিনাই হৈ গ'ল, দেউতাকৰ পিছদিনাখন কৰিবলগীয়া আছিল। তেন্তে পুৰোহিতে যেতিয়া গোটেই ক্ৰিয়া কৰিলে আৰু ছাদত কাউৰীক ভোগ লগাই দিলে দেউতাকক, তাৰপিছত 2জন মানুহৰ আহাৰ লৈ সেই বালক, সেই ব্যক্তি গুৰু গৰীবদাসদেৱৰ ওচৰলৈ আহিল। চোৰাণী তাৰেই আছিল, সেই গাঁৱৰে। ক'বলৈ ধৰিলে, লওক গুৰুদেৱ আপুনি 2জন মানুহৰ ভোজন বিচাৰিছিলে। গৰীবদাসদেৱে ক'লে ব'লা মোৰ লগত ব'লা। এতিয়া সি আহাৰ লৈ তেওঁৰ পিছে পিছে পথাৰলৈ গুচি গ'ল, তেওঁৰে পথাৰলৈ। গৰীবদাসদেৱে লৈ গ'ল, তাত এটা সৰু পুখুৰী আছিলে। পথাৰৰ মাজত সৰু পুখুৰীৰ দৰে বনোৱা হৈছিলে পশুবোৰক পানী খুৱাবলৈ। এইবোৰক পানী ডোঙা বুলি কোৱা হৈছিলে, পানী ডোঙা। আৰু ইয়াৰ ওচৰে পাজৰে জাকে জাকে গৈছিল, ঘাঁহ বন হৈ গৈছিল। আৰু এইবোৰৰ মাজত শহাপহু আদি পশুবোৰ লুকাই থাকিছিল। পানী তাতে পান কৰিছিলে আৰু তাতে নিজৰ সপৰিয়ালে থাকিছিল। সেই পানী ডোঙাৰ পৰা, সেই পুখুৰীৰ পৰা 100 ফুট দূৰত বহিলে গৰীবদাসদেৱ আৰু তেওঁক ক'লে যে ভাই, এই ভোজনখিনি খোলা কাপোৰত বান্ধি ৰখা হৈছিল। আৰু মাত লগালে তেওঁৰ মাতৃ আৰু পিতৃৰ নাম লৈ। যি নামেই আছিলে তেওঁৰ তেনেকৈ মাতিবলৈ ধৰিলে যে আহক। যেনেকৈ পিতৃৰ নাম জন্দু আৰু মাতৃৰ নাম ভাতেৰী, যে জন্দু আৰু ভাতেৰী আহক, তোমাৰ পুত্ৰই আহাৰ আনিছে, আহা খাই লোৱা। এটা শিয়াল আৰু শিয়ালী, সেই দুয়োটা দৌৰি আহিল।
আৰু তাতে থিয় হ'ল। এতিয়া গৰীব দাসদেৱে ক'লে, পুত্ৰ, এওঁ তোমাৰ মা আৰু এওঁ তোমাৰ দেউতা, এওঁলোকক আহাৰ খুওৱা। সি আহাৰ থৈ দিলে, সিহঁতে 1 মিনিটতে খাই পেলালে। সেইবোৰ লীলা আছিলে মালিকৰ। এতিয়া তেওঁক বুজালে আৰু তেওঁ বুজি পালে যে সিহঁত তেওঁৰ মা দেউতাক। এতিয়া কিমান দিনলৈ খুৱাবা সিহঁতক? তুমি সিহঁতক এৰি দিয়া আৰু নিজৰ কৰ্মফলৰ ওপৰত মনোযোগ দিয়া। আৰু তুমিও পিছত সেই গিদ্দৰিয়ে হবা যদি এনে ক্ৰিয়া কৰি থাকা তুমি। তেতিয়া সেই ব্যক্তিজনৰ একেবাৰে সেই श्रद्धा बन गई कि हे भगवान, हम तो सचमुच गलती कर रहे हैं। पंडित जी तो कहे था तेरे माता पिता छक गए, ये तो भूखे पड़े भाई। अब क्या बताते हैं, रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। अपने लला के बाल उतरवावे, देख के चीना लग जइया। अपने लला के बाल उतरवावे, देख के चीना लग जइया। एक बकरी का बच्चा लेके उसका गला कटैया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। এতিয়া আগতেতো বহুত বেয়া অৱস্থা আছিলে। এতিয়া ইমান কৰিবলৈ ধৰিলে যে যেনেকৈ গুৰগাঁৱৰ ৱালীত গৈছিলে চুলি কটাবলৈ, নৱজাত শিশু, ল'ৰা হওক বা ছোৱালী, তাতে গৈছিলে। আগতে প্ৰথম চলি তাতে গৈ নিবেদন কৰি আহিছিল দুৰ্গা মাক, সেই গুৰগাঁৱৰ মাতৃ। আৰু তাতে বৃদ্ধসকলে নিজৰ পুত্ৰ বোৱাৰীসকলক লৈ গৈছিলে, লগত সৰু নাতি। তাতে গৈ কৈছিলে, নাপিতসকলেও আছিলে তাত চুলি কাটিবৰ বাবে, আৰু নাপিতক কৈছিলে, লোৱা নাপিত, চুলি কাটি দিয়া, মাত দান দিন। এতিয়া সেই কেঁচিখনেৰে কচকচকৈ কাটিব ধৰিলে। আগৰ দিনত কেঁচিবোৰ ইমান দীঘল দীঘল আছিলে। এতিয়া বুঢ়ীজনীয়ে ক'লে, হে নাপিত, চাবা মোৰ নাতিৰ কেঁচা মূৰ হয়, কেঁচি যাতে লাগি নাযায়, সাৱধানে, ভালদৰে সাৱধানে কৰা। एक बकरी का बच्चा लेके उसका गला कटैया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। এতিয়া আগতেতো বহুত বেয়া অৱস্থা আছিলে। এতিয়া ইমান কৰিবলৈ ধৰিলে যে যেনেকৈ গুৰগাঁৱৰ মাতাৰ মন্দিৰত গৈছিলে চুলি কটাবলৈ, নৱজাত শিশু, ল'ৰা হওক বা ছোৱালী, তাতে গৈছিলে। আগতে প্ৰথম চলি তাতে গৈ নিবেদন কৰি আহিছিল দুৰ্গা মাক, সেই গুৰগাঁৱৰ মাতৃ। আৰু তাতে বৃদ্ধসকলে নিজৰ পুত্ৰ বোৱাৰীসকলক লৈ গৈছিলে, লগত সৰু নাতি। তাতে গৈ কৈছিলে, নাপিতসকলেও আছিলে তাত চুলি কাটিবৰ বাবে, আৰু নাপিতক কৈছিলে, লোৱা নাপিত, চুলি কাটি দিয়া, মাত দান দিন। এতিয়া সেই কেঁচিখনেৰে কচকচকৈ কাটিব ধৰিলে। আগৰ দিনত কেঁচিবোৰ ইমান দীঘল দীঘল আছিলে। এতিয়া বুঢ়ীজনীয়ে ক'লে, হে নাপিত, চাবা মোৰ নাতিৰ কেঁচা মূৰ হয়, কেঁচি যাতে লাগি নাযায়, সাৱধানে, ভালদৰে সাৱধানে কৰা। এতিয়া পৰমাত্মাই ক'লে, अपने लला के बाल उतरवावे, नौका देख के चीना लग जइया। और एक बकरी का बच्चा लेकर उसका गला कटैया। रे भोली सी दुनिया। নিজৰ সন্তানৰ বাবে ইমান মৰম, নিজৰ ইমান মমতা যে কেঁচিৰো ভয়। আৰু এটা ছাগলী বলি দি এনেকৈ কৈ যে মাক নিবেদন কৰিছো, মায়ে কেতিয়াবা ছাগলী খাব পাৰে নেকি? এই জিভাৰ সোৱাদৰ বাবে দুষ্টসকলে নিজৰ স্বাৰ্থৰ বাবে আজে বাজে নিয়ম বনাইছে। ভক্তি একো নাছিলে, সহজ সৰল আত্মা আছিলে, শ্ৰদ্ধালু আছিল, তেওঁলোকক দুষ্টলোকে ভ্ৰমিত কৰিছিল। আৰু ভগৱানৰ ভয়ত নিজৰ পৰিয়ালৰ সুখ শান্তিৰ বাবে আৰু পাপ কৰিবলৈ ধৰে। এজন ভকতে কৌতুক শুনালে। তেওঁ ক'লে, এই গুৰগাঁৱৰ মাতা মন্দিৰ চৰকাৰী ঠিকাৰ দৰে চৰকাৰৰ অধীনত আহিল, আৰু চৰকাৰে যিদৰে নিলামত দিয়ে, ধৰা হ'ল 2 লাখ টকা চৰকাৰক জমা দিব লাগিব, বাকীখিনি নিজৰ।
যিমানেই পূজা পাঠৰ দান আহিব, মানুহ এজনে লৈ ল'লে 2.5 লাখত, আৰু অন্তিম দিনত তেওঁ হিচাপ কৰিলে এতিয়া আৰু খুব বেছি 100-200 মানুহ আহিব পাৰে, এতিয়া আৰু কোনো দান বৰঙণি নাহিব পূজাৰ সামগ্ৰী। তেওঁ হিচাপ উলিয়ালে যে 50,000ৰ হানি হ'ল গ'ল, আৰু 50,000 ঠিকাদাৰে এষ্টিমেট কৰি লৈছিল। ইমানতে বুঢ়ী এজনী আহিল। তেওঁ বুঢ়ীক ক'লে, আইতা আপুনি কিয় আহিছে? বুঢ়ীয়ে ক'লে, ভাই মোৰ নাতিৰ পাইলছ হৈছে আৰু মাতাৰ দ্বাৰাই ঠিক কৰাবলৈ লৈ আহিলোঁ। তেওঁ ক'লে, মা দেৱীয়ে পাইলছ লগাইহে দিয়ে, ভাল নকৰে। তেতিয়া বুঢ়ীয়ে ক'লে, আৰু দুষ্ট এনেকৈ কিয় কৈছা? মানুহজনে ক'লে, 50,000 মোক পাইলছ দিলে, 50,000 লোকচান ভৰিলোঁ। এতিয়া কি ক'লে পৰমাত্মাই কয়, ते अपने लला के बाल उतरवावे और देखें चीना लग जाइया और एक बकरी का बच्चा लेके और उसका गला कटैया रे बोली सी दुनिया। এনেকুৱা জুলুম কৰা আৰু ঘৰত সুখ বিচৰা, এতিয়া এই গোটেইখিনি কাৰণ এই অজ্ঞানী সন্ত ঋষি মহৰ্ষিসকলৰ আছিলে, যিসকলে আমাৰ পূৰ্বপুৰুষসকলক মিছগাইড কৰিছিলে। তেওঁলোকে ভগৱানক ভয় কৰিছিলে, পূৰ্ণ ৰূপেৰে পৰমাত্মাৰ ওপৰত সমৰ্পিত আছিলে, আৰু এই দুষ্ট লোকসকলে তেওঁলোকক বিভ্ৰান্ত কৰি ক'ত লৈ গৈ এৰিলে। এতিয়া তেনেধৰণৰ পূজাৰ আৱিষ্কাৰ কৰিলে। এগৰাকী হৈ মাৰ ব্ৰত আছিলে, হৈ কমৈ বুলি কয়। কবিৰ পৰমাত্মাই কৈছিলে, आपे लिपे आपे पोते आपे बनावे ओई और उस पे बुढ़िया पुत्र मांगे तेरी अकल कड़े ते खोई। এগৰাকী হৈ মাত বুলি বনাই লৈছিলে, চিত্ৰৰ দৰে বনাই লৈছিলে। এতিয়াতো কাগজৰো বনোৱা পোৱা যায়, ইয়াক ছপাই দিয়ে দুৱাৰত, আৰু ইয়াৰ আগত বহি এনেকৈ কয়, মোৰ গাখীৰত আৰু মোৰ নাতিসকলৰ মাজত সুখ বজাই ৰাখক। কোৱা হয়, पत्थर पूजे जाटी पूजे सिर तुरसा के हो मेरे दूध पूत में खैर राखिए नो पूजू हूं तो। এতিয়া কি কয় যে কিছুমানেতো গছক পূজে আৰু কিছুমানে পাথৰক পূজে, আৰু কোনোবাই তুলসীক পূজা কৰে, তুলসীক মা বনাই লয়। सिर तुरसा के हो और उन दिनों का मेरे दूध पूत में खैर राखिए नो पूजू हूं तो। কোৱাচোন এইবোৰ পূজা আছিল নেকি? আমাৰ গছক পূজা কৰোঁ, অথবা তুলসী গছক, এয়া বনৌষধিহে, আৰু ইয়াক মাহ বনাই লৈ ইয়াৰ আগত মূৰ ধুৱাই আছা, আমাক ৰক্ষা কৰক। পৰমাত্মাই কয়, তোমাৰ তুলসী মাক ছাগলীয়ে খাই পেলালে, এতিয়া তেওঁ নিজৰ ৰক্ষা কৰিব নোৱাৰিলে তোমালোকৰ কি ৰক্ষা কৰিব? আকৌ কি ক'লে, कच्चा पक्का भोजन बना के माता पूजने गईया उस माता ऊपर कुत्ता मुते वो क्यों ना मर गईया रे भोड़ी सी दुनिया सतगुरु बिन कैसे सरिया रे भोड़ी सी दुनिया सतगुरु बिन कैसे सरिया। এতিয়াও এই নীতি নিয়মবোৰ বহুত গভীৰভাৱে পালন কৰে, কিন্তু আমি ইয়াৰ পৰা পৰিত্ৰাণ পালোঁ 15-20 বছৰ হৈ গ'ল মালিকৰ দয়াৰে, নহ'লে আমিও সেই কেটেগৰীতে আছিলোঁ। যি নহওক, আমাৰ আইতাসকলে কি কৰিছিল, ৰুটি বনাইছিলে, কেঁচা পকা তেলত ভাজে, আৰু তেলত, সৰিয়হৰ তেলত, আৰু মাতা দেৱীক ভোগ লগাবলৈ গৈছিলে। আৰু মাতা কেনেকুৱা, 4টা ইটা থৈ মাটিৰ দম বনালে, ইমান ওখ মাতাৰ মহল, সেই 4টা ইটা এনেকৈ থৈ ওপৰত, আৰু তাতে এনেকৈ লাইন লাগি থাকে, কোনোজনী গৈ থাকে, কোনোজনী আহি থাকে, আৰু তাতে 10-20টা কুকুৰ এনেকৈ থিয় হৈ থাকে। সেই বুঢ়ীয়ে সেই ভোগ নিবেদন কৰি তললৈ আহি নাপায়, এই সময়তে সেই কুকুৰে খাই পেলায়। ইটোৱে সিটোৰ লগত কাজিয়া কৰে, খাই সেই মাতা দেৱীৰ নম্বৰ নাহোঁতে সিহঁতে খাই শেষ কৰে, আৰু তাৰপিছত এইবোৰৰ ওপৰতে আকৌ পেচাব কৰি ওলাই আহে। এতিয়া পৰমাত্মাই কয়, এতিয়া পূজাৰ বাবে যিবোৰ ৰুটি বনাইছিলে সেইবোৰ কেঁচা পকাই আছিলে, কাৰণ জানিছিলে এইবোৰ কুকুৰেই খাব। যদি কোনোবাই দেৰি কৰিছিল, খুৰী বাইদেৱে, তেতিয়া আইতাই কৈছিলে যে সোনকালে বনোৱা, দেৰি হৈছে, যেনেকুৱা হয় হওক, যেনেকৈ আছিল তেনেকৈয়ে ফটাফট লৈ গৈছিল। তেওঁলোকে জানিছিল যে কুকুৰেই খাব, কোনো মানুহেতো খাব নোৱাৰে এইবোৰ। গতিকে ক'ব, এইটো বিচৰা হৈছে যে পূজাৰ জৰিয়তে নিজৰ ঘৰত সুখ বিচাৰিছা, এনেকুৱা সাধনা কৰি আমি মংগলৰ বাবে অপেক্ষা কৰিছিলোঁ,
আমাৰ ওপৰত এনেকুৱা দুখ কষ্ট চাপি দিছে অজ্ঞানী ঋষি মহৰ্ষিসকলে। গুৰুৱে আকৌ কি কৈছে? जीवित बाप गेल लट्ठम लट्ठा और मुए गंग पोचैया। जब आवे आसौज का महीना फिर वो कौआ बाप बनैया रे भोली सी दुनिया। गुरु बिन कैसे सरिया रे भोली सी दुनिया। सतगुरु बिन कैसे सरिया। এতিয়া কৈছে যেতিয়া দেউতা জীৱিত আছিল তেতিয়াতো গুৰুত্ব নাছিল, তেখেতৰ লগত কোনো ধৰণৰ ভাল ব্যৱহাৰ কৰা নাছিলে, আৰু মৰাৰ পিছত এনেকৈ কৈ তেওঁক গংগাত প্ৰবাহিত কৰি আহা, তেখেতৰ গতি কৰোৱা, সেই হাড়বোৰক উঠাই আকৌ গংগাত লৈ যায়। গংগাত, আৰু সেই গংগাৰ ঘাটত বহি থাকে সেই নকলি গুৰু। এজন ব্যক্তিৰ পত্নীয়ে নাম লৈ ৰাখিছিল ইয়াৰ পৰা। সেই ছোৱালীজনীয়েতো গোটেইবোৰ কথা বুজি পালে, কাৰণ ইয়াত আহিলে সকলো জ্ঞান অৰ্জন হয়। এতিয়া আজিকালিতো এনে বালক নাই, জ্ঞানৰ জৰিয়তে গম পোৱা যায়। গতিকে সেই ছোৱালীজনীৰ দৃঢ় বিশ্বাস হৈ গ'ল। তেওঁৰ স্বামীৰ বিশ্বাস হোৱা নাছিলে, আৰু তেওঁ মানাও কৰিছিলে যে স্বাৰ্থ এই যি অস্থিৰ উঠাই লৈ গৈ গংগাত প্ৰবাহিত কৰে তাৰ পৰা একো লাভ নাই। আৰু তেখেতক গোটেই ঘটনাবোৰৰ বিষয়ে শুনাইছিল যে এনেকৈ হয় তেনেকৈ হয়। তেওঁ নামানিছিল, এনেকৈ কয় যে তুমি আজে বাজে কথা কৈছা, আৰু লোক লাজ এইবোৰতো কৰিব লাগিবই। তেওঁ সেইকাৰণে নাম লোৱা নাছিল। এতিয়া মোৰ দ্বাৰা নাম লোৱা নহ'ব, দেউতা যদি মৰে মইতো অস্থি নিমেই, মানুহে কি ক'ব। এদিন তেওঁ ক'লে যে প্ৰতিবেশী তেওঁৰ খুৰা মৰিল, আৰু তেওঁ অস্থি লৈ তেখেতৰ লগত তাত গৈ উপস্থিত হ'ল গংগা ঘাটত। আৰু তাত যোৱাৰ পিছত এনেকৈ সুধিব যে ক'ৰ পৰা আহিছে। সেই পণ্ডিতসকলে সোধে, গতি কৰোৱা গুৰুসকলে। আমি ক'লো যে তাৰ পৰা আহিছোঁ। তেতিয়া আনজনে ক'লে যে আহা আহা, তুমি আমাৰ হয়, আমাৰ হয়, সেই ক্ষেত্ৰ আমাৰ হয়, আৰু তাৰ মানুহবোৰো। তেওঁ আহিল, আমি তেওঁ ওচৰলৈ গ'লো। তেওঁ গোটেই বহি উলিয়াই ল'লে আগৰ, আৰু পিছফালে চাই এনেকৈ ক'লে, যজমান এইবাৰতো আপুনি বহুত দেৰিকৈ আহিলে। তেওঁৰ স্বামীয়ে নিজৰ পত্নীক আহি ক'লে যে মোৰ হৃদয়ত বিষালে, এই শত্ৰুসকলেতো বিচাৰে যে আমি সদায় মৰো। এনেকৈ ক'লে আপুনি বহুদিন পিছত আহিছে ক্ৰিয়া কৰাবলৈ। সেইদিনাখনৰ পিছতে তেওঁ ক'লে মোৰ দৃঢ় বিশ্বাস হৈ গ'ল, আৰু নাম লৈ ল'লে, আৰু সকলো এৰি দিলে। এওঁলোকে কি গতি কৰাব? এওঁলোকে মানুহ মৰাটোহে আশা কৰে, যাতে সোনকালে ইয়ালৈ আহে। আব ক্যা বতাতে हैं जीवित बाप गेल लट्ठम लट्ठा। পুণ্যাত্মাসকল, পৰমাত্মাই কয়, घट में शोक सलसलाई ये सूतक दिन राती। जीवित जग में जूती पड़े फिर जम तोड़े छाती। होय होय। कहते हैं जो भक्ति नहीं करते, परमात्मा की सत साधना नहीं करते, संसार शोक सराय में ये सूतक दिन राती। जीवित जग में जूती पड़े फिर जम तोड़े छाती। ओहो। পুণ্যাত্মাসকল, এইবোৰ এনেকুৱা গহীন জ্ঞান, এনেকুৱা গহীন বচন পৰমাত্মাৰ, এইবোৰ একেবাৰে সঠিক হয়, কিন্তু আমি এইবোৰৰ পৰা বহু দূৰত আছিলোঁ। সেইকাৰণে আমি সেই সমাজ ব্যৱহাৰত থাকিও নিজৰ ক্ৰিয়াবোৰক সঠিক কৰিবলৈ সক্ষম নহওঁ। এজন ব্যক্তিৰ 4জন পুত্ৰ আছিল, কৃষক আছিল। প্ৰথমে তেওঁৰ ওচৰত 4-5 একৰ মাটি আছিল। পাছত তেওঁ গোটেই জীৱন পৰিশ্ৰম কৰি, মজদুৰি কৰি, পশুতকৈও বেছি পৰিশ্ৰম কৰি তেওঁ 20 একৰ মাটি গোটাইছিলে। 16 একৰ আৰু কিনিলে সন্তানসকলৰ বাবে। এতিয়া মনুষ্য জীৱনত যি কৰিবলগীয়া আছিল সেয়াতো নকৰিলেই। 4 সন্তানৰ বিবাহ কৰালে। এতিয়া সন্তান পৃথক পৃথক হৈ গ'ল। বৃদ্ধৰ বেমাৰ হৈ গ'ল, পেৰালাইচিছ হ'ল। এতিয়া প্ৰথমে লোক লাজত ডাঙৰ পুত্ৰই তেওঁক চম্ভালিলে। এমাহ পিছত তেওঁৰ পত্নীয়ে হাত উঠাই দিলে যে ক'লে মোৰ দ্বাৰা এয়া নহ'ব, তোমাৰ দেউতাক তুমি চম্ভালা। এতিয়া তাৰ দ্বাৰাও সেৱা নহ'ল, দোষী হ'বলৈ ধৰিলে। সময়ত গা নোধোৱাই, আহাৰ খুৱাব নোৱাৰে, কামত ব্যস্ত হৈ থাকে। তেতিয়া লাহে লাহে গম পালে যে দ্বিতীয়জনক ক'লে যে 2-4জন গাঁৱৰ লগ হৈ গ'লে তুমি
কৰা কিছুদিন তুমিও কৰা, এমাহ হিচাপত কৰি লোৱা চাৰিও ভাইটিয়ে বৃদ্ধৰ সেৱা। এনেকৈ আৰম্ভ হ'ল। এতিয়া এই তেওঁৰ সেৱা কৰা এমাহো নহ'ল। এমাহৰ পিছত দ্বিতীয়জনৰ বাবে এৰিটো দিলে, কিন্তু নোৱাৰিলে। ঠাইতে পেচাব পায়খানা কৰে, লেতেৰা হয়। শেষত কি কৰিলে, আত্মীয়সকল একত্ৰিত হ'ল। এতিয়া তেওঁলোকে ক'লে, ভাই তোমালোকে এইটো কৰা, তোমালোকৰ ইমান মাটি আছে, 4জনৰ 4 16 আৰু 4 বৃদ্ধৰ ভাগত দিয়া। তেওঁৰ ভাগত যি 4 একৰ পৰিল সেয়া লৈ লোৱা আৰু তেওঁৰ সেৱা কৰি লোৱা যোনে কৰা। তেতিয়া সৰুজনৰ পত্নীয়ে ক'লে যে আমি কৰিম সেই লোভত। এতিয়া তেওঁ ৰাখিলে। এমাহ 20 দিনটো তেখেতৰ সেৱা কৰিলে। পাছত এনেকৈ ক'লে যে মাটিও লৈ লোৱা, বৃদ্ধকো লৈ লোৱা, আমাৰ প্ৰয়োজন নাই। পঞ্চায়ত বহিল। এতিয়া পঞ্চায়তে এইটো ভাবিলে যে এওঁৰ ভাগত যি 4 একৰ পৰিলে ইয়াত বন্ধকত দি চাকৰ ৰাখি দিম। এনেকুৱা চিন্তা কৰি আছে আৰু বৃদ্ধ পৰি আছে বিচনাত। এনেকৈ মুখ বেকা হৈ আছিল আৰু নাতি আহিলে সৰুটো। তেওঁ ক'লে আহা, ক'বতো নোৱাৰে। এতিয়া পুতেকেতো আঁতৰ কৰি দিলে, কিন্তু নাতিয়েকৰ মৰম এতিয়াও আছে। অৰ্থাৎ এতিয়া পুত্ৰৰ এটা ক্ষণ গধুৰ হৈ গৈছে। দেউতা শত্ৰু হ'ল, আকৌ নাতিৰ মুখত পৰিল বুঢ়াজন। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।